ঠিক আছে নহয় ভিজিবিলিটি চোৱা ইণ্ডিয়ান হিষ্ট্ৰী ইণ্ডিয়ান হিষ্ট্ৰী চাই আছিলোঁ ঠিক আছে না ছাৰ দেশ কেতিয়া স্বাধীন কৰিব টাইম আছে দেশ স্বাধীন হ'বলৈ দেশ স্বাধীন হ'বলৈ টাইম আছে ইণ্ডিয়ান হিষ্ট্ৰী আমি চাই আছোঁ ৰাইট অ'কে চ' আমি লাষ্ট আমি ক'লৈকে পঢ়িলোঁ আমি অসহযোগ আন্দোলনলৈকে আমি পঢ়া হ'ল হয়নে অসহযোগ অসহযোগ আন্দোলন অসহযোগ আন্দোলনলৈকে আমি পঢ়া হৈ গ'ল এই অসহযোগ আন্দোলন কেতিয়াৰ পৰা আৰম্ভ হৈছিলে 1 আগষ্ট তাৰিখৰ পৰা আৰম্ভ হৈছিলে ন 1 আগষ্টৰ পৰা আৰম্ভ হৈছিলে ই 1 আগষ্ট 1920 পৰা আৰম্ভ হৈছিলে আৰু 12 ফেব্ৰুৱাৰী 1922 ৰে শেষ হৈছিলে হয়নে গান্ধীজী হঠাৎ বন্ধ কৰি দিব লগা হৈছিলে কিয় কাৰণ তেওঁ কি আছিলে তেওঁ অহিংসাত্মকভাৱে আন্দোলনবিলাক কৰিছিলে তেওঁ নিজেও এজন অহিংসাত্মক মানুহ আছিলে তেওঁ হিংসাৰ কোনো ধৰণৰ ছাপোৰ্ট নকৰিছিলে চাৰুচৰা হত্যাকাণ্ডত কি হৈছিলে কেইজনমান প্ৰতিবাদকাৰী পুলিচে আক্ৰমণ কৰাৰ কাৰণে 2-3জন আক্ৰমণ মানে প্ৰতিবাদকাৰী আক্ৰমণ কৰাৰ কাৰণে কি কৰা হ'ল তেওঁলোকে বিক্ষোভ প্ৰদৰ্শন কৰি পেলাই তেওঁলোকে বিৰুদ্ধাচৰণ কৰি পেলাই থানাৰ ভিতৰত গৈ পেলাই 22জন পুলিচ অফিচাৰক জ্বলাই দিছিলে হয়নে সেই কণ্ডিশ্যনটোৰ কাৰণে গান্ধীজীয়ে ভালে পালে এই আন্দোলনটো বন্ধ কৰিবৰ কাৰণে ঠিক আছে নে ওকে এতিয়া কথা হ'ল সেই সময়ত এই আন্দোলন উত্তৰপূৰ্তভাৱে দুজনমান মানুহ সকলো মানুহ জড়িত কিন্তু নাম ল'বলগীয়া এতিয়া আমি পঢ়িব লগা টপিকটোত নাম থকা দুজন মানুহ হৈছে CR দাস চিত্তৰঞ্জন দাস আৰু এজন কৈছিলে মতিলাল নেহেৰু ঠিক আছে নে তেওঁলোকৰ মতে কি আছিলে যে ভাৰতত ইমান ধুনীয়াকৈ এই আন্দোলনটো চলি আছিলে ঠিক আছে নে সো এটা জায়গাত হোৱা কিবা এটা হিংসাত্মক ঘটনাৰ কাৰণে গোটেই ভাৰতত আন্দোলনটো বন্ধ কৰি দিয়াটো তেওঁলোকে কি কৰা নাছিলে তেওঁলোকে মানি ল'ব পৰা নাছিলে সো গান্ধী মানে কি হ'ল সেই সময়ত তেওঁলোক জেলত থাকিব লগা আছিল ঠিক আছে নে সো জেলৰ পৰা আহি দেখিছে যে গান্ধীজী এফালে অসহযোগ আন্দোলন বন্ধ কৰি দিলে সো তেওঁলোক খং উঠাৰ কাৰণে তেওঁলোকে কৰিলে গয়াৰ যেটো আমাৰ কংগ্ৰেছৰ অধিৱেশন হৈছিলে গয়াৰ কংগ্ৰেছৰ অধিৱেশনত 1923 এলাহাবাদ এতিয়াহে প্ৰয়াগৰাজ নামটো হ'ল হয়নে 1923 ইয়ত এলাহাবাদত কি কৰিলে গয়া যিখন কি আছিলে গয়া যিখন কংগ্ৰেছৰ মিটিং হৈছিলে হয়নে গয়া যিখন কংগ্ৰেছৰ মিটিং হৈছিলে গয়াৰ মিটিঙত কি কৰা হ'ল 1923 কি কৰা হ'ল 1923 এই চিত্তৰঞ্জন দাস আৰু আমাৰ মতিলাল নেহেৰুৱে লগ লাগি পেলাই কি খুলিলে স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কৰিলে স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কৰিলে এই স্বৰাজ পাৰ্টিৰ বহুতখিনি ভূমিকা উল্লেখযোগ্য ঠিক আছে আমি মেইনছৰ ক্লাছত এখিনি আলোচনা কৰিম যে স্বৰাজ পাৰ্টিয়ে কি কাম কৰিছিলে কি এক্টৰ বিৰুদ্ধে কাম কৰিছিলে ঠিক আছে এখিনি আমি স্বৰাজ পাৰ্টি যেতিয়া আমি মেইনছৰ কাৰণে পঢ়িম তেতিয়া পঢ়িম এখিনি আমাক এতিয়া দৰকাৰ নাই ঠিক আছে সো গয়া অধিৱেশনত কংগ্ৰেছৰ স্বৰাজ পাৰ্টি গঠন কৰিলে নে চিত্তৰঞ্জন দাসে গঠন কৰিলে ইয়াৰ অধ্যক্ষ কোন হ'ল অধ্যক্ষ হ'ল চিত্তৰঞ্জন দাস নিজে হ'ল অধ্যক্ষ কোন হ'ল চিত্তৰঞ্জন দাস CR দাস নিজে কি হ'ল অধ্যক্ষ হ'ল আৰু ইয়াৰ সচিব হিচাপে কাক দিলে যি গোটেই বস্তুখিনি চোৱাচিতা কৰিব সচিব হিচাপে কোন আহিলে দায়িত্ব মতিলাল নেহেৰু আহিলে ঠিক আছে নে গোটেই কামখিনি চোৱাচিতা দায়িত্বত কোনে আহিলে মতিলাল নেহেৰু আহিলে আৰু এই পাৰ্টিটোৰ অধ্যক্ষতাৰ দায়িত্ব কোনে ল'লে CR দাসে ল'লে ঠিক আছে নে সো গান্ধীয়ে দেখিলে যে আমাৰ দেশত দেখোন ভাগে ভাগে পাৰ্টি আহি গ'ল ইফালে জিন্না আছে আমাৰ মুছলিম লীগ আৰু চিত্তৰঞ্জন দাসতো আছিলে এইটো পাৰ্টি সো তেওঁ এটা কথা ভাবিলে যে যদি এনেকৈ ভাগে ভাগে হয় ব্ৰিটিছে ভালে পাব কাৰণ সবৰে কি হ'ব সবৰে ডিমাণ্ডবিলাক বেলেগ হ'ব যদি জিন্না যায় যে আমাক এইটো লাগে তো তোমালোক যোৱা যদি এইটো লাগে যদি আকৌ মই যাম বেলেগকে লাগে মানে আমাৰ কংগ্ৰেছৰ হৈ পেলাই সো তেওঁ খুব বুজালে তেওঁলোকক যে চোৱা আমি এনে কৰিলে নহ'ব আমাৰ এটাই লক্ষ্য ঠিক আছে নে সো আমি একেলগে মিলি কাম কৰিব লাগে সো বহুতখিনি পাছত লাহে লাহে এইবিলাক পাৰ্টি একো নাম নাইকিয়া হৈ থাকিলে শেষলৈ গৈ পেলাই কিন্তু প্ৰথম অৱস্থাত এই পাৰ্টিটো বহুতখিনি উল্লেখযোগ্য ভূমিকা আছে সেইখিনি আমি যেতিয়া মেইনছৰ ক্লাছ কৰিম তাত কম ঠিক আছে সো স্লোলি গ্ৰেজুৱেলি কি হ'ল এইবিলাক ডিসএপিয়াৰ হ'বলৈ ল'লে লাষ্টত মাত্ৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে বাচি থাকিলেগে ঠিক আছে নে সো কংগ্ৰেছে বাচি থাকিলেগে 1924 বেলগাম মানে কংগ্ৰেছৰ যিটো মানে অধিৱেশন আছিল ন তাত ভাষণ দিছিলে সো সেই ভাষণৰ পাছত কি হ'ল সকলোবিলাক মানুহ একত্ৰিত কৰিলে কোনে কৰিলে মহাত্মা গান্ধীয়ে কৰিলে ঠিক আছে নে 1927 ত কি পাইছিলো আমি 1927 সাইমন কমিশন আহিছিল হা সাইমন কমিশন ভাৰতত কেতিয়া আহিছিল 1928
1928 ভাৰতত কি আহিলে সাইমন কমিশন আহিলে ছাৰ সাইমনে হেড কৰিলে আৰু ক্লিমেণ্ট এটলি তাত এজন বিষয় আছিলে আৰু যিজন ক্লিমেণ্ট এটলিয়ে ভাৰত স্বাধীনতাৰ ক্ষেত্ৰত কি হৈছিলে সিগনেচাৰ কৰিছিলে হয়নে ভাৰত স্বাধীনতা দিছিলে তেওঁ ঠিক আছে সো সাইমন কমিশন আহিলে সাইমন কমিশনৰ পাছত কোন আহিলে সাইমন কমিশনৰ পাছত কি আহিলে সাইমন কমিশনে যেটো ৰিপৰ্ট দিলে ঠিক আছে এই সাইমন কমিশন কি হৈছিলে 1919 ভাৰত চৰকাৰ অধিনিয়মৰ সংশোধনীৰ কাৰণে সাইমন কমিশনক নিয়োগ কৰা হৈছিলে যদি কিবা বিশৃংখলতা সৃষ্টি হয় সেইখিনি কাম কৰিম বুলি সো সাইমন কমিশন কেতিয়া আহিছিলে মানে 1928 আহিছে আৰু কি হৈছিলে 1919 ভাৰত চৰকাৰ অধিনিয়ম এক্ট হয়নে গভৰ্নমেন্ট অফ ইণ্ডিয়া এক্ট গভৰ্নমেন্ট অফ ইণ্ডিয়া এক্টৰ পাছত কিবা শুধৰণি কৰিব কাৰণে সাইমন কমিশনৰ পঠিওৱা হ'ল আৰু এই সাইমন কমিশনে কি ৰিপৰ্ট দিলে 1930 ৰিপৰ্ট দিলে হয়নে 1930 ৰিপৰ্ট দিলে আৰু এই ৰিপৰ্টক কি বুলি কোৱা হয় গভৰ্নমেন্ট অফ ইণ্ডিয়া এক্ট 1935 গভৰ্নমেন্ট অফ ইণ্ডিয়া এক্ট 1935 বুলি কোৱা হয় হয়নে আৰু ইয়াৰ পৰা 85 মানে শতাংশ আমাৰ কি আছে ভাৰতীয় সংবিধানখন বনোৱা হৈছে ঠিক আছে নে ভাৰতীয় সংবিধানৰ বেচিছ ঠিক আছে বেছটো লোৱা হৈছে হ'ব সো ইয়াৰ পাছতে আমি চাব লাগিব যে এটা পাৰ্টি আছিল মই আগতে কৈছিল যে ভগত সিংৰ দ্বাৰা এটা পাৰ্টি খোলা হৈছিল কি নামটো HSRA মানে হিন্দুস্তান সোশ্যালিষ্ট ৰিপাব্লিক এছ'চিয়েশ্যন মানে হিন্দুস্তান সোশ্যালিষ্ট ৰিপাব্লিক এছ'চিয়েশ্যন হিন্দুস্তান HSRA এছলে ফুল ফৰ্ম হিন্দুস্তান সোশ্যালিষ্ট ৰিপাব্লিক এছ'চিয়েশ্যন আৰু এই পাৰ্টিটোৰ দ্বাৰাই থ্ৰু দিস পাৰ্টি বহুতখিনি ইম্পৰ্টেন্ট ৰোল প্লে কৰি গৈছে কোনে কোনে প্লে কৰি গৈছে এই গোটেইখিনি ৰোল প্লে কৰি যোৱা এই সংগঠনটোৰ জৰিয়তে গুৰুত্বপূৰ্ণ ৰোল প্লে কৰা মানুহজনৰ নাম কি এজনৰ নাম হ'ল ভগত সিং এজনৰ নাম হ'ল ভগত সিং আৰু এজন কোন হ'ব চন্দ্ৰশেখৰ আজাদ আৰু এজন কোন হ'ব চন্দ্ৰশেখৰ আজাদ চন্দ্ৰশেখৰ আজাদ ঠিক আছে না চন্দ্ৰশেখৰ আজাদ ঠিক আছে না ওকে এই ভগত সিংৰ নামটো এই সাইমন কমিশনৰ পাছতে কিয় আহিলে ভগত সিংৰ নামটো সাইমন কমিশনৰ পাছতে কিয় আহিলে কাৰণ আমি গম পাওঁ না যে সাইমন কমিশনৰ সময়ত বিৰোধিতা কৰা হৈছিল সাইমন কমিশনক ভাৰতত হয়নে কাৰণ ভাৰতৰ ব্যৱস্থাৰ ওপৰত যেতিয়া বাহিৰৰ দেশৰ কিছু লোক আহিব তেতিয়া আমি মানি ল'ব নোৱাৰো হয়নে সেই তেওঁ বিৰোধিতা কৰা হৈছিল ক'ত যেতিয়া বম্বে তেওঁলোক আহি পেলাই উপস্থিত হৈছিল বম্বেতে তেওঁলোকক গো বেক সাইমনৰ ধ্বনি দিয়া হৈছিল তেওঁলোকক প্ৰতিবাদ কৰা হৈছিল আৰু লাহোৰত কি কৰা হৈছিল লাহোৰত লালা লাজপত ৰায় দ্বাৰা প্ৰতিবাদ কৰা হৈছিল কাৰ বিৰুদ্ধে সাইমন কমিশনৰ বিৰুদ্ধে ঠিক আছে নে ভালকে চাবা সাইমন কমিশনৰ বিৰুদ্ধে কি কৰা হৈছিল লালা লাজপত ৰায় দ্বাৰা কি কৰা হৈছিল প্ৰতিজ্ঞা কৰা হৈছিল ঠিক আছে নে সাইমন কমিশন 1927 ত ফৰ্ম হৈছিল আৰু ভাৰতলৈ কেতিয়া আহিলে 1928 ত ভাৰতলৈ আহিলে ঠিক আছে না ভাৰতলৈ আহিলে এই সাইমন কমিশনৰ প্ৰতিবাদ ক'ত কৰিছিল লাহোৰত কৰা হৈছিল হয়নে লাহোৰত কি কৰা হৈছিল সাইমন কমিশনৰ প্ৰতিবাদ কৰিছিল কাৰ দ্বাৰা লালা লাজপত ৰায় দ্বাৰা হয়নে লালা লাজপত ৰায় দ্বাৰা প্ৰতিবাদ কৰা হৈছিল আৰু এই প্ৰতিবাদৰ ক্ষেত্ৰত কি কৰা হ'ল এই লালা লাজপত ৰায়ৰ ওপৰত কি কৰা হ'ল লাঠি চালনা কৰা হ'ল আৰু সেই জন পুলিচ অফিচাৰৰ নাম আছিল কি ভাগ কৰিব মানে জে এ স্কট বুলি এজন অফিচাৰে কইলে লালা লাজপতৰ ওপৰত কইলে লাঠি চাৰ্জ কৰিলে ঠিক আছে নে সো লালা লাজপত ৰায়ক এয়া যেটো লাঠি চাৰ্জ কৰা হ'ল এই লাঠি চাৰ্জ কৰাৰ এক মাহৰ পাছতে কি হ'ল লালা লাজপত ৰায়ৰ মৃত্যু হ'ল আৰু সেই কাৰণে সাইমন কমিশনৰ পাছতে এই লালা লাজপত ৰায়ৰ বিৰুদ্ধে মানে লালা লাজপত ৰায় মৰাৰ কাৰণে জে স্কটক বিচাৰি পেলাই জে স্কটক মাৰিবলৈ প্লেন কৰিলে কোনে চন্দ্ৰশেখৰ আজাদ আৰু ভগত সিংহে কিছনে ভগত সিংহে প্লেন কৰিলে কিন্তু তেওঁলোকৰ হাতত এটা ভুল হৈ গ'ল তেওঁলোকে তেওঁ বদলি বেলেগ এজনক মাৰি পেলাই কাক মাৰি পেলাই জে পি চন্দাসক মাৰি পেলাই তেওঁলোকে কাক মাৰি পেলাই মাৰিব হৈছিলে জে স্কটক বদলি পেলাই জে পি চন্দাসক মাৰি পেলাই ঠিক আছে না জে পি চন্দাস তেওঁলোকৰ হাতত কাৰ হাতত নিহত হ'ল কাৰ হাতত ভগত সিংৰ হাতত নিহত হ'ল ঠিক আছে কিন্তু এই কেছটো গম নাপায় এই কেছটো কোনো প্ৰমাণ নাছিলে ব্ৰিটিছৰ হাতত ঠিক আছে না ব্ৰিটিছৰ হাতত প্ৰমাণ নাছিলে মই হেকলৈ কমগে যে যি ভগত সিংৰ বিৰুদ্ধে সাক্ষী দিছিলে সেইজনক এজন বিহাৰৰ এজন মানুহ মানে পাছৰ হত্যা কৰিব ঠিক আছে না ওকে সো ভগত সিংহে কি হ'ল জে পি চন্দাসক যেতিয়া মাৰিলে এই কেছটো গম নাপায় ঠিক আছে না আৰু ভগত সিং বাটকেশ্বৰ দত্ত এই তেনেকে লগ লাগি পেলাই তেওঁলোকে কইলে দিল্লী চেন্ট্ৰেল এছেম্বলি কইলে বম পেলাইছিলে ঠিক আছে না দিল্লী চেন্ট্ৰেল এছেম্বলি বম পেলাইছিলে আৰু ভগত সিংক
এৰেষ্ট কৰা হৈছিলে সেই কেছটো ঠিক আছে সেই কেছ আৰু ফাঁচি হ'ল কিন্তু এই কেছটো ঠিক আছে সো এই কাৰণে আমি সাইমন কমিছনৰ পাছতে কি পঢ়িবলৈ পালো HSR পঢ়িবলৈ পালো কাৰণ কি সাইমন কমিছন অহাৰ সময়ত কি কৰা হৈছিলে যেতিয়া লালা লাজপত ৰায় অত্যাচাৰ হৈছিলে তেওঁক পুলিচে পিটিছিলে আৰু পিটাৰ কাৰণে তেওঁ পিটাৰ কি কৰা হয় তেওঁ পিটাৰ কি বুলি কয় ৰিভেঞ্জ ল'বৰ কাৰণে তেওঁ পিটাৰ ৰিভেঞ্জ ল'বৰ কাৰণে তেওঁলোকে কাক বিচাৰিলে স্কটক বিচাৰিলে কিন্তু স্কটৰ জেগাত কাক মাৰি পালে তেওঁলোকে কোন বধ হৈ গ'ল তেওঁলোকৰ হাতত চন্দাস বধ হৈ গ'ল ঠিক আছে সো এইখিনি পৰা ভগত সিংৰ HSR আৰম্ভ হয় আৰু এই HSR দ্বাৰাই ভগত সিং আৰু চন্দ্ৰশেখৰ আজাদে ভাৰতীয় স্বাধীনতাৰ ক্ষেত্ৰত বহুতখিনি অৱদান আগবঢ়াই থৈ গৈছে এইখিনিলৈকে এতিয়ালৈকে বুজি পোৱা হৈছে নাই সেইটো কোৱা এইখিনিলৈকে বুজি পোৱা হৈছে ঠিক আছে ওকে তাৰপৰা আমি কি চাব লাগিব আৰু এছেম্বলি হৈ গ'ল তাৰপৰা তেওঁলোকক ফাঁচি দিয়া হ'ল কেতিয়া 1931 23 মাৰ্চত কাক ফাঁচি দিয়া হ'ল তেওঁলোকক ফাঁচি দিয়া হ'ল ঠিক আছে তেওঁলোকক ফাঁচি দিয়া হ'ল ওকে চোৱা এতিয়া গান্ধীজীয়ে দেখিলে যে গোটেই পৃথিৱী মানে আমাৰ ভাৰতত মানে পৰিস্থিতিটো বৰ ভাল নহয় ঠিক আছে ভাৰতৰ পৰিস্থিতি বৰ ভাল নহয় তেওঁ ৱেট কৰিলে অসহযোগ আন্দোলনটো জাষ্ট শেষ হৈছে মানে তেওঁ ষ্টপ কৰি দিলে আৰু তেওঁৰ প্ৰতিটো অলপ ভাল ভাৱ নাইকিয়া হৈ গৈছিলে পটককে মানুহখিনিৰ মাজত যে তেওঁ কিয় ইমান পটককে বন্ধ কৰি দিব কেলে অসহযোগ আন্দোলন পিক পইণ্টত থাকোতে কিয় বন্ধ হৈ যাব ঠিক আছে সেই সময়তে গান্ধীয়ে ভাবি আছিলে যে কেনেবাকে ইংলেণ্ড আৰু জাৰ্মানীৰ মাজত সেই সময়ত যুদ্ধ হোৱাৰ চান্স আছিলে ঠিক আছে সো যুদ্ধ দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ আৰু সেই সময়ত কি হ'ল গান্ধীজীয়ে অলপ ৱেট কৰি দিলে গান্ধীজীয়ে চাইছে যে ইংলেণ্ড আৰু জাৰ্মানীৰ মাজত কিবা এটা ফাইট আৰম্ভ হওক সো কিবা এটা ফাইট আৰম্ভ হোৱাৰ লগে লগে ইংলেণ্ড জাৰ্মানীৰ লগত সম্পূৰ্ণৰূপে জড়িত হৈ পৰিব আৰু জড়িত হৈ পোৱাৰ লগে লগে তেওঁলোকৰ তলতীয়া যিবোৰ ৰাজ্য আছিলে তেওঁলোকৰ তলতীয়া যিবোৰ দেশ আছিলে তেওঁলোকে ছাপ্ৰেছ কৰি থোৱা তেওঁলোকৰ মানে অধীনত থকা যিসমূহ দেশ আছিলে সেই দেশসমূহত মানে অলপ বেছি পৰিমাণে কি উত্তেজনা বা তেওঁলোকৰ বিৰুদ্ধে গ'লো তেওঁলোকে বৰ এটা চকু নিদিব কাৰণ তেওঁলোকে মূল বিষয়বস্তু হ'ব জাৰ্মানী সো জাৰ্মানীৰ লগত যুদ্ধ হোৱাৰ সময়লৈ গান্ধীজী ৱেট কৰিলে আৰু যেতিয়া গান্ধীজীয়ে দেখিলে যে এতিয়া জাৰ্মানীৰ লগত কি হ'ব ইংলেণ্ডৰ যুদ্ধ আৰম্ভ হ'ব বা কিবা মানে গৃহকন্দল আৰম্ভ হ'ব তেতিয়া কি কৰিলে আমাৰ মহাত্মা গান্ধীয়ে সেই সময়ত আমাৰ এই ভাইচৰয় কৈছিলে লৰ্ড ইউৰিন সো লৰ্ড ইউৰিনক ফচাবৰ কাৰণে তেওঁ জিটি কৰি থাকে ঠিক আছে লৰ্ড ইউৰিনক ফচাবৰ কাৰণে জিটি কৰি থাকে কাৰণ সেই সময়ত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী কৈছিলে মেকডনাল্ড হয়নে ৰেমছে মেকডনাল্ড আৰু মেকডনাল্ডে কেতিয়াও বিচৰা নাছিলে যে এতিয়া তেওঁলোকৰ তলতীয়া দেশসমূহত যাতে কিবা এটা অশান্তমূলক পৰিৱেশৰ সৃষ্টি হওক ঠিক আছে সেইকাৰণে মেকডনাল্ডে পুৰা অৰ্ডাৰ ৰাখিছিলে যে যাতে তোমালোকে যিবিলাক দেশত তেওঁলোকৰ ভাইচৰয়বিলাক আছিলে তেওঁলোকক পুৰা নিৰ্দেশ দিয়া হৈছিলে যে কোনো কাৰণে যাতে শান্তি ভংগ নহয় যদি শান্তি ভংগ হয় যদি আন্দোলন কৰিবলৈ হয় বা কিবা যদি প্ৰটেষ্ট কৰিবলৈ হয় আমি ইয়াৰ পৰা বেছি সাপোৰ্ট কৰিব নোৱাৰিম কাৰণ আমি মূল কথা হ'ল আমাৰ এতিয়া জাৰ্মানী সো সেই সময়তে গান্ধীজীয়ে তেওঁলোকক ঠকিবৰ কাৰণে তেওঁলোকৰ লগত লাগিবৰ কাৰণে গান্ধীজীয়ে এই 11টা কি কৰিলে 11টা পইণ্টৰ এখন কি ডিমাণ্ড পত্ৰ দিলে ঠিক আছে 11টা পইণ্টৰ এখন ডিমাণ্ড পত্ৰ দিলে কাক দিলে লৰ্ড ইউৰিন সেই সময়ত কৈছিলে লৰ্ড ইউৰিন আছিলে ভাৰতত হয়নে লৰ্ড ইউৰিন আছিলে এই লৰ্ড ইউৰিনৰ কি দিলে 11টা পইণ্টৰ এখন ডিমাণ্ড দিলে 11 পইণ্ট 11 পইণ্টৰ এখন কি দিলে ডিমাণ্ড দিলে ঠিক আছে ডিমাণ্ড দিলে আৰু ডিমাণ্ডখন দিয়াৰ লগে লগে তেওঁ ক'লে যে চোৱা ইউৰিন ভাই তোমাক আমি এইকেইটা ডিমাণ্ড দিছোঁ তুমি যদি মানি নোলোৱা আমি কিন্তু সাংঘাতিক আন্দোলন কৰি দিম আকৌ সাংঘাতিক আন্দোলন কৰি দিম আৰু গান্ধীয়ে আন্দোলন এটা কৰা বিচাৰি আছিলে সেই সময়ত চোৱা সেই সময়ত কিয় বিচাৰিছিলে গান্ধীয়ে গম পোৱা নাই কাৰণ গম পায় ইংলেণ্ডে এতিয়া বেছিকৈ কাম কৰিব নোৱাৰিব কাৰণ ইংলেণ্ডৰ এতিয়া মূল টেনশ্যন হৈ গ'ল জাৰ্মানী ঠিক আছে সো ইংলেণ্ডৰ পৰা যাতে মানে আমি ছাপোৰ্ট নাপায় গম পায় চৰকাৰখনে ভাৰত চৰকাৰখনে সো সেইকাৰণে কি কৰিলে গান্ধীয়ে ইউৰিনক ফচাবৰ কাৰণে 11 পইণ্টৰ এখন ডিমাণ্ড পত্ৰ দিলে ঠিক আছে সো ইউৰিন এখন এই বাদ দে তহঁতৰ ফাল্টু কথা বুলি কৈ পেলাই ফালি পেলাই দলিয়াই দিলে বাদ দে গান্ধী আহি গ'ল লাইনত গান্ধীয়ে এইটো বিচাৰিছিলে ঠিক আছে এতিয়া আমাৰ আন্দোলন আৰম্ভ হ'ব ঠিক আছে এতিয়া কি হ'ব আমাৰ আন্দোলন আৰম্ভ হ'ব এইটো কথা ভালকে গম পাইছিলে গান্ধীয়ে গোটেইখিনি কথা গম পাইছিলে ঠিক আছে সো গান্ধীয়ে এইখিনি কথা গম পাই পেলাই গান্ধীয়ে কি কৰিলে দাণ্ডি মাৰ্চ আৰম্ভ কৰিলে কেতিয়া 12 মাৰ্চ 1930 12 মাৰ্চ 1930 গান্ধীয়ে ক'লে যে এতিয়া কিন্তু আন্দোলন হ'ব তোমালোকে বেয়া নাপাবা কাৰণ তোমালোকক মই এটা পইণ্ট দিছিলোঁ তোমালোক যদি ডিমাণ্ড পত্ৰখন যদি মানি ল'লাহেঁতেন আমি কি কৰিলোহেঁতেন আমি আন্দোলন নকৰিলোহেঁতেন ঠিক আছে এইখিনিকে বুজি পাইছা ছাৰ 11টা পইণ্ট 11 পইণ্ট কি আছিলে এইখিনি কম পিছত কম ঠিক আছে যেনে ধৰা তোমাৰ লোন আইন বন্ধ কৰা ডাক সংৰক্ষণ বিল গ্ৰহণ কৰা অপৰাধ অনুসন্ধান শাখাবিলাক যে আছিল সেইবিলাক বিলুপ্তি কৰা ঠিক আছে সকলোবিলাক ৰাজনৈতিক বন্দীকে মুক্তি কৰি দিয়া
ঠিক আছে সো এই তেনেকুৱা 11টা পইণ্ট আছিলে গান্ধীয়ে এই পইণ্ট কেইটা লৈ গৈছিলে কিন্তু ই ৰুইনে এইকেইটা কথা মানি নললে সো গান্ধীয়ে কি কৰিলে 12 মাৰ্চত 1930 দাণ্ডি মাৰ্চ আৰম্ভ কৰিলে দাণ্ডি মাৰ্চ ক'ত আছে গম পোৱা নে দাণ্ডি মাৰ্চ মানে কি গম পোৱা নে দাণ্ডি মাৰ্চ মানে হ'ল ডাঙৰকে ৰাখিব লাগিব ইয়াত হ'ল ঠিক আছে চোৱা ইয়াত আছে আহমেদাবাদ আহমেদাবাদৰ পৰা তেওঁ ক'লে আৰম্ভ কৰিব দাণ্ডিলে ঠিক আছে দাণ্ডি সো আহমেদাবাদৰ পৰা দাণ্ডিলে তেওঁ যেতিয়া কি কৰিলে মাৰ্চ আৰম্ভ কৰিলে তেওঁ তাত গাড়ী লৈ যাব পাৰিলেন গাড়ী লৈ নাযায় খোজ কাঢ়ি গৈছে যেনেকৈ আমাৰ ৰাহুল গান্ধী ছাৰে কৰি আছে হয়নে সো ইমূৰৰ পৰা সিমূৰলৈ কি ভাৰত জোড়ো ন্যায় যাত্ৰা হয় নাই সো তেনেকুৱা এটা চিষ্টেম যেতিয়া কিমান মানুহ লগ লাগি গ'ল লগত দেখিছেনে সো গান্ধী কি কৰিলে খোজ কাঢ়ি পেলাই আন্দোলন কৰা আৰম্ভ কৰিলে যে খোজ কাঢ়ি পেলাই মই দাণ্ডিলে যাম ঠিক আছে 12 মাৰ্চ 1930 তে কৰিলে দাণ্ডি মাৰ্চ আৰম্ভ কৰিলে কি বুলি কোৱা হয় দাণ্ডি মাৰ্চ আৰম্ভ কৰিলে দাণ্ডি মাৰ্চ আৰম্ভ কৰিলে দাণ্ডি যাত্ৰা বুলি ক'ব পাৰোঁ ঠিক আছে দাণ্ডি মাৰ্চ আৰম্ভ কৰিলে মানে কোনে কৰিলে গান্ধীজীয়ে কৰিলে লগত কিমান কৈছিলে 79 বুলি কয় আৰু ক'বাত 79 পাম আৰু ক'বাত 78 পাম ঠিক আছে 79 বা 78 জন কি কৈছিলে অনুগামীক লৈ পেলাই টোটাল তো ইয়াৰ এক্সুৱেল হ'ল 79 ঠিক আছে 79 জন লৈ পেলাই লগত সৌজনী নাইডু গৈছিলে আৰু অসমৰ কেইবাজনো গৈছিলে যেতিয়া আমি অসম হিষ্ট্ৰী পঢ়িম তেতিয়া সেইজনৰ বিষয়ে কম ঠিক আছে সৌজনী নাইডুৰ লগত গৈছিলে আৰু তেওঁলোকে কৰিলে দাণ্ডিলৈ বুলি কি কৰিলে মাৰ্চ আৰম্ভ কৰি দিলে দাণ্ডিলৈ বুলি কি কৰিলে তেওঁলোকে মাৰ্চ আৰম্ভ কৰিলে এখিলৈকে কাৰোবাৰ বুজি নোপোৱা আছে নেকি ঠিক আছে সো দাণ্ডি মাৰ্চক পেৰিছ মাৰ্চ এইবিলাক সব কপি হয় ঠিক আছে পেৰিছ মাৰ্চ আগতে এইবিলাক পেৰিছত হৈছিল এনেকুৱা সো পেৰিছ মাৰ্চৰ কপি হ'ল কি দাণ্ডি মাৰ্চ ঠিক আছে 240 মাইল বুলি কয় 385 কিলোমিটাৰ হৈ যাব ঠিক আছে 385 কিলোমিটাৰ দূৰত্ব তেওঁলোকে গৈছিলে খোজ কাঢ়ি পেলাই গৈছিলে অৰ্থাৎ 5 এপ্ৰিলত গৈ উপস্থিত হৈছিলে 5 এপ্ৰিলত গৈ 1930 5 এপ্ৰিলত গৈ উপস্থিত হৈছিলে ক'ত দাণ্ডিত 1930 5 এপ্ৰিল 1930 ঠিক আছে 5 এপ্ৰিল 1930 গৈ পেলাই গৈ দাণ্ডিত উপস্থিত হৈছিল ঠিক আছে দাণ্ডিত দেখিলে বহুত মানুহ আছে তেওঁলোকৰ তাত কৰিলে সল্ট আইল নিজে নিমখ বনাই পেলাই সাগৰৰ পানী লৈ পেলাই নিমখ বনাই পেলাই সল্ট ল ভংগ কৰিছিলে মানে কি আগতে কৈছিলে যে ব্ৰিটিছে যে ভাৰতৰ মানুহে নিজে নিমখো বনাব নোৱাৰিব নিজৰ নিমখ চলাব নোৱাৰিব ব্ৰিটিছে বনাই দিয়া নিমখে তেওঁলোকে খাব লাগিব মানে ব্ৰিটিছে বনোৱা নিমখে তেওঁলোকে কিনিব লাগিব ঠিক আছে সো সল্ট ল গান্ধী যে ব্ৰেক কৰিলে আৰু সৰ্বত্ৰে ঘোষণা কৰিলে যে তাত যিমান মানুহ গোট খাইছে সবকে উত্তেজিতামূলক ভাষণ দিলে ক'লে যে তোমালোক যদি সকলো ভাৰতীয় হয় যদি তোমালোক যিখিনি ভাৰতীয় মানুহ যিখিনি নিজকে ভাৰতীয় বুলি ভাবা ভাৰত মাতৃ সন্তান বুলি ভাবা তেনেহলে সকলোবিলাক এই আন্দোলনত জড়িত হৈ পৰা গোটেই মহাত্মা গান্ধী ভাষণ গোটেই ভাৰতৰ মানুহ সৰ্ব মানে গোটেই ব্যাপী পেলাই যিটো আন্দোলন হ'ল গোটেই মানুহ চাৰিফালৰ পৰা গোটেই মানুহ আহি পেলাই লগ লাগিলে আন্দোলন ঠিক আছে আৰু 6 এপ্ৰিল তাৰিখে অফিচিয়েল ডিক্লেয়াৰ কৰিলে যে 6 এপ্ৰিল 1930 অফিচিয়েল ডিক্লেয়াৰ কৰিলে কি ডিক্লেয়াৰ কৰিলে জানানে কি ডিক্লেয়াৰ কৰিলে আন্দোলন কি ডিক্লেয়াৰ কৰিলে আইন অমান্য আন্দোলন চিভিল ডিসঅবিডিয়েন্ট মুভমেন্ট civil disobedience movement ঠিক আছে মুভমেন্ট disobedient হ'ব লাগিছিল মুভমেন্ট আপোনাৰ আইন অমান্য আন্দোলন আমি শান্তিপূৰ্ণভাৱে তোমালোকৰ কথা নুশুনো ঠিক আছে আমি আইন অমান্য কৰিম তোমালোকৰ আইন আমি এতিয়া নামানিম ঠিক আছে আইন অমান্য আন্দোলন আৰম্ভ কৰিলে 6 এপ্ৰিল 1930 কোনে গান্ধীজীয়ে কি কৰিলে পাব্লিকলি আৰু অফিচিয়েলি তেওঁ এই আন্দোলন ঘোষণা কৰি দিলে গোটেই ভাৰতত একদম বিয়ৈ পৰি গ'ল যে একদম এই আন্দোলনৰ প্ৰভাৱ সবতে দেখিবলৈ পোৱা গ'ল হয়নে গোটেই আন্দোলনৰ কি হ'ল দেখিবলৈ পোৱা গ'ল আৰু কি হ'ল লৰ্ড কোন গৈছিলে সৌজনী নাইডু গৈছিলে আন্দোলন ঠিক আছে সৌজনী নাইডু কোন গৈছিলে দাণ্ডি মাৰ্চত গৈছিলে সো গান্ধীজীয়ে দাণ্ডি মাৰ্চ কেতিয়া আৰম্ভ কৰিলে 12 মাৰ্চ 1930 আৰু কিয় কৰিলে কাৰণ তেওঁ লৰ্ড ইৰুইনক 11টা পইণ্টৰ এখন ডিমাণ্ড পত্ৰ দিছিলে সেই ডিমাণ্ডখন আৰউইনে সাপোৰ্ট নকৰাৰ কাৰণে আৰউইনে মানি নোলোৱাৰ কাৰণে গান্ধীজীয়ে এইটো সুবিধা ল'লে কাৰণ ইংলেণ্ডে বেছি ইন্টাৰফেয়াৰ কৰিব নোৱাৰিব কাৰণ ইংলেণ্ডৰ সেই সময়ত জাৰ্মানীৰ লগত ৱাৰ চলি আছে আৰু ৱাৰ চলি থকাৰ কাৰণে গান্ধীজীয়ে সুবিধা লৈ পেলাই কি কৰিলে এইটো এই দাণ্ডি মাৰ্চ আৰম্ভ কৰি দিলে ঠিক আছে এখিলে কাৰোবাৰ ডাউট হ'ব এখিলে একো ডাউট পোৱা নাই হয়নে তো 6 এপ্ৰিল গ'লে অফিচিয়েলি চিভিল ডিসঅবিডিয়েন্ট মুভমেন্ট আইন অমান্য আন্দোলন গান্ধীজীয়ে ডিক্লেয়াৰ কৰিলে ঠিক আছে সাউথ ইণ্ডিয়া এই আন্দোলনৰ দায়িত্ব ল'লে সাউথ ইণ্ডিয়াৰ ফালৰ পৰা এই আন্দোলনৰ লিডাৰশ্বিপ ল'লে কোনে ৰাজা গোপালাচাৰীয়ে ল'লে ৰাজা গোপালাচাৰী নৰ্থ ইণ্ডিয়াৰ পৰা ল'লে কোনে খা আব্দুল গফুৰ খাই ল'লে খা আব্দুল গফুৰ খা সীমান্ত গান্ধী বুলি কোৱা হয় হয়নে খা আব্দুল গফুৰ খান বা খা একেটা কথা খা আব্দুল
খাঁ আব্দুল গফুৰ খাই ল'লে হয়নে সীমান্ত গান্ধী বুলি কোৱা হয় তেওঁ এটা সংগঠনক খুলিলে খুদাই খিদমত গাৰ্জ বুলি খুদাই খিদমত গাৰ্জ খুদাই খুদাই খিদ কিট নহয় খিদ খুদাই খিদমত গাৰ্জ বুলি এটা সংগঠন খুলিলে আৰু এই সংগঠনৰ মানুহখিনি ওলাই আহিলে ক'ত আন্দোলন ভাগ ল'বলৈ ল'লে তেওঁ ৰেড চাৰ্টাৰ্ছ বুলি এটা আৰ্মি গঠন কৰিলে সেইখিনিও ভাগ ল'লে ঠিক আছে মুঠৰ ওপৰত পুৰুষ মহিলা ল'ৰা ছোৱালী যি হাথিয়াৰ যি পাইছে হাতত লৈ পেলাই ক'ত আহি গ'ল তোমালোক ক'ত আহি গ'ল আমাৰ চিভিল ডিজঅবিডিয়েন্ট মুভমেন্ট আইন অমান্য আন্দোলন আহি গ'ল যিকোনো আইন ব্ৰেক কৰিব লাগিব তেনেকৈ না যিকোনো আইন ব্ৰেক কৰিব লাগিব এতিয়া হাৰইনক খং উঠি গ'ল মেকডনাল্ডে গম পাই গ'ল ইংলেণ্ডে ভাৰত অশান্ত পৰিৱেশ হাৰইনক ফোন কৰে বাৰে বাৰে ভাই তাত কি হৈছে তোক দেখোন তোক আমি ইমান দায়িত্ব দিছিলো তোক ইমান ভালকে বুজালো যে তই ভালকে কণ্ট্ৰল কৰোঁতে পাত্তা নিদিলে কথাটো কেলে কিন্তু দেখিছনে বোলে কি হৈছে ভাৰতত এই ছাৰ কি ক'ব এটা পাগলা এটা আছে ইয়াত একদম এনেকুৱা কৰে চোৱা সেই সময়ত গান্ধীজীয়ে দেশ হিলাই থৈছিলে গোটেই ভাৰতক একত্ৰিত কৰিব পৰা এজনেই লিডাৰ আছিলে মহাত্মা গান্ধী গম পানে সেই সময়ত ভাৰতখনক একত্ৰিত কৰিছিলে গোটেই ভাৰতৰ মানুহখিনিক লগ লগাইছিলে একত্ৰিত কৰিছিলে হ'ল মহাত্মা গান্ধী তাতকে বাদ দিয়া না আইনষ্টাইনে তেওঁৰ কামত প্ৰভাৱিত হৈ আইনষ্টাইনে চিঠি লিখিছিলে গান্ধীজীলে যে ছাৰ মই আপোনাক লগ কৰিব খোজো এবাৰ আমি এবাৰ লগ পাব খোজো এতিয়া গান্ধীয়ে কি ৰিপ্লাই দিলে জানা বেয়া নাপাব মই এতিয়া ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছো ইয়াৰ পৰিস্থিতি বৰ এটা ভাল নহয় মই অতি সোনকালে যেতিয়া সময় পাম আপোনাক লগ কৰিম গান্ধীয়ে লিখি দিছিল আৰু তোমাক মোক যদি এতিয়া দিয়া হলে আইনষ্টাইনে দৌৰিলোহেঁতেন আমি হয়নে চ' গান্ধীজী তেনেকুৱা এজন মানুহ হয় চ' মেকডনাল্ডে বাৰে বাৰে ফোন কৰে যে কিবা এটা কৰ তেওঁ ক'লে যে গান্ধী এটা কাম কৰ যি হৈছে মই গম নাপাওঁ তাত কি হৈছে মুঠৰ ওপৰত গান্ধী ইয়ালৈ পঠিয়া আমাৰ কি আছে আমি কনফাৰেন্স কৰিম আমি চুক্তি কৰিম কি আছে আমাৰ ইয়াতে গান্ধী পঠিয়া জলদি সেই মানুহটো কি দাবী দিছে কি ডিমাণ্ড দিছে ঠিক আছে যিসমূহ দাবী তেওঁ বিচাৰিছে যিসমূহ ডিমাণ্ড কৰিছে পটাপট ফুলফিল কৰ আৰু মোৰ ওচৰলৈ পঠা তাক ঠিক আছে মোৰ ওচৰলৈ বেগেতে পঠা তাক মই এইবোৰ নাজানো মুঠৰ ওপৰত গান্ধীক ইংলেণ্ডলৈ পঠা ক'ত পঠা গান্ধীক ইংলেণ্ডলৈ পঠা দেৰি নকৰ চ' গান্ধীক ইংলেণ্ডলৈ পঠাবৰ কাৰণে আৰউইনে একমাত্ৰ মানুহ আছিলে যি গান্ধীজীয়ে যি কয় তাকে শুনিবলৈ ৰেডি আছিলে কাৰণ কি তেওঁৰ ওপৰত হেঁচা আছিলে ওপৰৰ পৰা মেকডনাল্ডৰ পৰা হেঁচা আছিলে যে গান্ধীক ওপৰত তালৈ পঠিয়াব লাগে চ' যি ডিমাণ্ড দিয়ে চব মানি ল'ব লাগিব হয়নে চ' যি ডিমাণ্ড দিয়ে মানি ল'ব লাগিব অ'কে চ' 5 মাৰ্চ 1931 কি হ'ল গান্ধীৰ লগত এটা চুক্তি কৰা হ'ল কাৰ ইৰউইনৰ চুক্তি হ'ল যাক কোৱা হয় গান্ধী ইৰউইন পেক্ট বুলি কোৱা হয় গান্ধী ইৰউইন পেক্ট বুলি কৈছো গান্ধী ইৰউইনৰ মাজত এটা চুক্তি কৰা হ'ল আৰু ক'লে যে আপোনাৰ যি আছিলে দাবীবিলাক মই চব মানি লৈছো গান্ধীয়ে ক'লে চোৱা গান্ধীৰ হাতত সেইখন ভগত সিংক বচাব পৰা পাৱাৰ আছিলে নাই কাৰণ একমাত্ৰ ইৰউইন মাত্ৰ গান্ধীৰ কথা শুনিবলৈ ৰেডি আছিলে চ' গান্ধীয়ে যি কয় সেইটো শুনিবলৈ ৰেডি আছিলে সেই মই চব উকিল তুমি ক'ব পাৰা চব উকিল আছিলে কিন্তু গান্ধী কিয় কৈছো কাৰণ গান্ধীক এইটো কাৰণে কৈছো কাৰণ গান্ধীৰ কথা শুনিবলৈ ইংলেণ্ড চৰকাৰ ৰেডি আছিলে সেই সময়ত ঠিক আছে ইংলেণ্ড চৰকাৰ ৰেডি আছিলে এতিয়া গান্ধীয়ে ক'লে যে আমুক গোটেইখিনি বস্তু মোক লাগে বোলে হৈ যাব চব পাই যাব তেতিয়া ক'লে যে ৰাজনৈতিক যিখিনি বন্দী আছিলে ৰাজনৈতিক বন্দী যিসমূহ ৰাজনৈতিক বন্দী আছিলে সকলোকে এৰি দিব লাগে চ' সকলোকে কি বোলে এৰি দিব লাগে ৰাজনৈতিক বন্দী যিমান আছে সকলোকে এৰি দিব লাগে চ' ক'লে যে ব্ৰিটিছে ক'লে হ'ব আমি যিমান ৰাজনৈতিক বন্দী আছে এৰি দিম চ' গান্ধী গুচি আহিলে চ' ভাবিলে চবকে এৰি দিব যেতিয়া ভগত সিংক ফাঁচি লাগি গ'ল তেতিয়া গম পাইছে মা তো ভগত সিংক ফাঁচি হৈ গ'ল কেনেকে গান্ধীয়ে বোলে কি কৰিছিলে তাতো গৈছিলে গান্ধীয়ে কি ঠগিলে নি গান্ধীয়ে ঠগ খালে নেকি ৰাজনৈতিক বন্দী আৰু ক্ৰিমিনেল বন্দীৰ মাজত পাৰ্থক্য গম নাপায় নি গান্ধী উকিল নহয় নেকি গান্ধীজি উকিল নহয় নেকি কিমান ডাঙৰজন উকিল হয় গান্ধী কিন্তু এইটো উকিল কেলে তেতিয়াহ'লে যদি ৰাজনৈতিক বন্দী আৰু ক্ৰিমিনেল বন্দীৰ মাজত পাৰ্থক্যটো গম নাপালে তেওঁ ঠগ খালে নেকি চ' আমি তেনেকৈ সুধিব পাৰোঁ আমি এনেকৈও ভাবিব পাৰোঁ যে গান্ধীয়ে কি আছিলে হিংসাত্মক লাইনত থকা মানুহক ছাপোৰ্ট নকৰে নেকি চ' যেতিয়ালৈকে আমি হিষ্ট্ৰী পঢ়ি যাম গান্ধীৰ ওপৰতো কলা দাগ থাকি গ'ল গান্ধীজীৰ ওপৰতো কলা দাগ থাকি গ'ল গান্ধীয়ে যদি পুৰা টানি ধৰিলেহেঁতেন যে তুমি 11 দফীয়া মোৰ যিটো 11 পইণ্টৰ যিটো ডিমাণ্ড আছে তাত তুমি ৰাজনৈতিক বন্দী অলছো তুমি যিটো ক্ৰিমিনেল বন্দী যিয়ে নাথাকক সকলোকে এৰি দিব লাগিব মেইনলি ভগত সিঙৰ নামটো কৰি তেওঁ ক'লে ভগত সিঙক মোৰ লগত দিয়া যাবলৈ ক'লে দিবলৈ দিয়া মোৰ লগত ভগত সিঙক ইংলেণ্ড যাব দিয়া যদি ক'লেহেঁতেন কি এই দিলেহেঁতেন চব এৰিলেহেঁতেন প্ৰতিটো ডিমাণ্ড ইটছ এণ্ড এভৰি ডিমাণ্ড তেওঁলোকে মানি ল'লেহেঁতেন গান্ধীয়ে কাৰণ গান্ধীৰ কথা সেই সময়ত বহুত ওপৰত আছিলে কাৰণ গান্ধী ইয়াৰ 5 বছৰতে
ক'ত পঠাব লগা আছিলে ইংলেণ্ড পঠাব লগা আছিলে 5 বছৰতে ইংলেণ্ডৰ মানে গান্ধীক ইংলেণ্ডলৈ পঠাব লগা আছিলে গান্ধীৰ কথা প্ৰতিটো শুনাৰ দৰকাৰ আছিলে ঠিক আছে সো গান্ধীয়ে এইটো কথা নকলে সেইকাৰণে আমি গান্ধীক বেয়া পাব পাৰো অকল এটা পইণ্টে আছে কিন্তু গান্ধীক সেইসকলেও বেয়া পায় যিসকলে হিষ্ট্ৰী বিষয়ে একোৱে নাজানে সেইসকলেও যেতিয়া গান্ধীক বেয়া পায় এতিয়া বেয়া লাগে ঠিক আছে গান্ধীৰ বিষয়ে যদি এখন ৰচনা লিখিব দিয়া বেয়া বুলি লিখি দিব কিন্তু গডছে বিষয়ে যদি এক পেজ লিখিব দিয়া একো লিখিব না মাত্ৰ লিখিব যে গডছে গান্ধী হত্যা কৰিছিলে বস আৰু একো এক লাইনত একো লিখিব নোৱাৰে ঠিক আছে সো গান্ধী আমি অকল এই পইণ্টটো আমি গান্ধীক বেয়া পাব পাৰো ঠিক আছে সো তেওঁ ক'লে ৰাজনৈতিক বন্দী আৰু পলিটিকেল বন্দী ক্ৰিমিনেল বন্দী তেওঁ ঠগ খালে বুলি ভাবিব পাৰা আৰু ভাবিবলৈ ইমান সহজ নহয় কাৰণ তেওঁ উকিল হয় আৰু উকিল এজনে ৰাজনৈতিক বন্দী কি আৰু ক্ৰিমিনেল বন্দী গম নাপাব নি এইটো কথা সম্ভৱে নহয় ঠিক আছে সো কি হ'ল সেই সময়ত কি হ'ল ইংলেণ্ডত প্ৰথম ৰাউণ্ড টেবুল কনফাৰেন্স হৈছিল প্ৰথম ঘূৰণীয়া মেজমেল চলিছিল হয় না প্ৰথম ঘূৰণীয়া মেজমেলত আমাৰ ভাৰতৰ পৰা কোনোবা গৈছিলে নে নাই যোৱা কাৰণ কি চিভিল ডিজঅবিডিয়েন্ট মুভমেন্ট চলিছিলে তাত মেকডোনাল্ডে বহুত লাজ পালে মেকডোনাল্ডৰ সন্মুখত তাত চাৰ্চিল আছিলে ঠিক আছে মানে তেওঁলোকৰ বিৰোধী পাৰ্টি চাৰ্চিল গৈছিলে কি পাও ৰাউণ্ড টেবুল মানে কি পাও মানে ঘূৰণীয়া টেবুল হ'ব আৰু সবফালে কি থাকিব ঘূৰণীয়া টেবুল মানে তোমাৰ টেবুলখন এনেকুৱা ধৰণৰ হ'ব টেবুল কি হ'ব সবফালে কি থাকিব অফিচাৰ মানে যিসকল থাকিব সব এনেকৈ বহিব তাৰ মানে ইয়াত কোনো ওপৰত নাই কোনো সৰু নহয় সব সমান মানুহ ঠিক আছে সো যেতিয়া এনেকুৱা টেবুল হ'ব হেডজন মানে এইফালে বহিব কি হ'ব হেডজন যেতিয়া এইফালে বহিব তেতিয়া নহ'ব মানে সো সেইকাৰণে ঘূৰণীয়া মেজমেল বুলি কোৱা কাৰণ তাৰ সৰ্ব সমান ঠিক আছে সৰ্ব সমান সো প্ৰথম ৰাউণ্ড টেবুল কনফাৰেন্স মেকডোনাল্ডে লাষ্ট পালে অলৰেডি কাৰণ চাৰ্চিল আছিলে ঠিক আছে চাৰ্চিল আছিলে কাৰণ কি চাৰ্চিল কোন হয় মেকডোনাল্ডৰ অপজিট পাৰ্টি লিডাৰ হয় সো চাৰ্চিলে কৈছে চাগে যে মেকডোনাল্ড ভাই তোমাৰ তোমাৰ এখন তলতীয়া দেশৰ এজন মানুহকে তুমি মানে আনিব নোৱাৰিলা সো তাৰ লাজো পালে সো গান্ধীয়ে কৈলে সো কি কৰিলে তেওঁলোক ক'লে যে তাক ক'লে ইউৰিনক পুৰা অৰ্ডাৰ দিয়া হ'ল যে গান্ধীক যেনে তেনে ছেকেণ্ড ৰাউণ্ড টেবুল কনফাৰেন্সৰ কাৰণে ইংলেণ্ডলৈ পঠাবই লাগিব তুমি যি কৰিব লাগে তাৰ কাৰণে কৰা এই দফাবিলাক মানি লোৱা আৰু দফাবিলাক মানি লৈ গান্ধীয়ে সাইন কৰিলে আৰু সাইনখনৰ চুক্তিখনক কি বুলি কোৱা হয় গান্ধী আৰউইন পেক্ট বুলি কোৱা হয় গান্ধী আৰউইন কি বুলি কোৱা হয় গান্ধী আৰউইন পেক্ট বুলি কোৱা হয় ঠিক আছে সো গান্ধীয়ে এই চুক্তিখন সাইন কৰাৰ পাছতে কেৱল ছেকেণ্ড ৰাউণ্ড টেবুল কনফাৰেন্সৰ কাৰণে যাব আৰু এখন তোমাৰ দিল্লী পেক্ট বুলি কোৱা ঠিক আছে দিল্লী পেক্ট বুলি কোৱা সো 1930 কি হ'ল 1930 ফাৰ্ষ্ট ৰাউণ্ড টেবুল কনফাৰেন্স হ'ল ভাৰতৰ পৰা কোনবা গ'ল নে নাই যোৱা ঠিক আছে প্ৰথম ৰাউণ্ড টেবুল কনফাৰেন্স কেতিয়া হ'ল ফাৰ্ষ্ট ৰাউণ্ড টেবুল কনফাৰেন্স প্ৰথম ৰাউণ্ড টেবুল কনফাৰেন্স কেতিয়া হ'ল 1930 হ'ল ভাৰতৰ পৰা গ'ল নে কোনোবা ভাৰতৰ পৰা নগ'লে আৰু ছেকেণ্ডখন কেতিয়া হ'ল ছেকেণ্ড ৰাউণ্ড টেবুল কনফাৰেন্স 7 ছেপ্টেম্বৰ 1931 7 ছেপ্টেম্বৰ 1931 ছেকেণ্ডখন ৰাউণ্ড টেবুল কনফাৰেন্স হ'ল গান্ধী গৈছিলে নে গান্ধী গৈছিলে তেওঁ কি নামৰ জাহাজখন লৈছিলে ৰাজপুতনা জাহাজখন লৈছিলে হয়নে SS ৰাজপুতনা নামৰ শিপ এখন লৈ পেলাই গান্ধী ক'ত গৈছিলে তালৈ গৈছিলে ইংলেণ্ডলৈ গৈছিলে কি কাৰণে দ্বিতীয় ৰাউণ্ড টেবুল কনফাৰেন্সৰ কাৰণে দিছিলে সো যেতিয়া গৈ দেখিছে যে এজন হাফ চুৰিয়া পিন্ধা মানুহ হাফ নেক বেকাৰ বুলি কৈ দিলে তাক বোলে অৰ্ধনগ্ন ফকীৰ নামেই দি দিলে গান্ধীক যে অৰ্ধনগ্ন এজন ফকীৰ আহিছে আমাৰ ইয়াত মিটিঙত বহিবলৈ আমি লাজেই পাইছো হাফ নেকেড বেগাৰ জানে সো গান্ধী এইবিলাক সহ্য কৰিলে আৰু ঠিক আছে গান্ধী এইবিলাক সহ্য কৰিলে গম পাই যে মই কিমান পাৱাৰফুল মানুহ তহঁতি কি জানিবি তহঁতে হিলাই দিছো মই আহিব লগা হৈ গৈছে তহঁতে ইয়াত মই নাই অহা গম পা নাই তহঁতৰ ঘৰত নাই মই তহঁতি মোক কি হৈছে চুক্তি কৰাই আনিব লগা হৈছে কিমানখিনি পাৱাৰফুল মানুহ এজন গান্ধী গৈ পাল ঠিক আছে সো গান্ধীয়ে তাত গৈ পেলাই তেওঁ বহুত লাভ নহ'লে কাৰণ কি হ'ল জানে এই 1909ত মিন্টো বুলি এজন আছিলে যে মিন্টো এটা নিয়ম উলিয়াইছিলে কমিউনিয়েল ৰিৱাৰ্ড তাৰমানে কি ইছলামসকলক তেওঁলোকে সেপাৰেট ইলেক্টৰেট দিছিলে তাৰমানে চোৱা ইছলামসকলক তেওঁলোকে কৈছিলে যে যিসকলে ভাৰতত যিসকলে মুছলমান লোক থাকিব তেওঁলোকৰ জেগাডোখৰ পৰা আমি পলিটিকেল যেতিয়া ইলেকশ্যন হ'ব ন সো তেতিয়া বোলে তাত আমি কি কৰিম এজন ইছলাম ধৰ্মৰ লোকহে ইলেকশ্যনত খেলিব পাৰিব ঠিক আছে সো ইলেক্টৰেট সেপাৰেট ইলেক্টৰেটৰ ব্যৱস্থা কৰিছিলে ঠিক আছে সেপাৰেট ইলেক্টৰেট সো গান্ধীয়ে অপ'জ কৰিলে যে যদি ভাৰতখনক এনেকৈ প্ৰতিখন জেগা যদি ভাগ কৰি দিয়া তুমি এইখন ইছলাম জেগা এইডোখৰ দলিত মানুহৰ জেগা সো তেনেকৈ যদি ভাগ কৰিবলৈ হয় গোটেই ভাৰতখনটো বিভাজন হ'বলৈ বেছি টাইম নালাগিব সো ইছলাম মানুহসকলক যিডোখৰ জেগা দি দিয়া হ'ব তেওঁলোকে তাৰ পৰা বাৰে ইলেকশ্যন খেলিব তেওঁলোকৰ মাজতো ফিল আহি যাব যে আমি ভাৰতৰ নহয় নেকি আমি সেপাৰেট নেকি সো গান্ধীয়ে ক'লে যে তোমালোকে যে 1909ত যে যিখন মিন্টোৰ দ্বাৰা যিটো কৰা হ'ল যিটো সেপাৰেট ইলেক্টৰেট দি আহিলা মানে ইছলামসকলৰ কাৰণে সেইসকলে এদিন আমাৰ পৰা কি কৰিব ভাৰতৰ পৰা
পৃথক হ'বলৈ বিচাৰিব আৰু সেইটো কথা প্ৰমাণিত হ'ল 1948 কি হ'ল পাকিস্তান বেলেগ হৈ গ'ল হয়নে সো সেপাৰেট ইলেক্ট্ৰেট দি পেলাই ব্ৰিটিছে এইবিলাক কৰিব বিচাৰিছিলে তাত কৈছিলে যে আমি যেনেকৈ 1909 ত ইছলামক সেপাৰেট ইলেক্ট্ৰেট দিলো সেই তেনেকৈ এইবাৰ আমি ভাৰতত দলিত মানুহখিনিৰ কাৰণে পিছপৰা মানুহখিনিৰ কাৰণে আমি সেপাৰেট ইলেক্ট্ৰেট দিম বুলি ক'লে গান্ধীয়ে ক'লে কোনো কাৰণে নহ'ব সেপাৰেট ইলেক্ট্ৰেট দিয়াৰ কথা নহ'ব কিন্তু বি আৰ আম্বেদকাৰে সেপাৰেট ইলেক্ট্ৰেট ছাপোৰ্ট কৰিছিলে কিয় কৈছিলে কাৰণ বি আৰ আম্বেদকাৰৰ বাহিৰে বি আৰ আম্বেদকাৰতকৈ বেলেগ কোনো দলিত মানুহৰ দুখ বুজি নাপাব হয়নে বি আৰ আম্বেদকাৰ এজন এনেকুৱা মানুহ যি স্কুলত সোমাই পেলাই পঢ়িব দিয়া নহৈছিলে তেওঁ বাহিৰত গৈ পঢ়িছিলে লণ্ডন পঢ়িলে ইংলেণ্ডত পঢ়িলে পঢ়ি অহাৰ পাছত তেওঁ যেতিয়া এটা মিলিটাৰী ছেক্ৰেটাৰী হিচাপে চাকৰি পাইছিলে সেই অফিচত তেওঁক পানী খাবলৈ দিয়া নহৈছিলে সেই অফিচৰ চৰকাৰী অফিচত থকা পানীৰ বটলটোৰ পৰা তেওঁৰ পানী খাবলৈ দিয়া নহৈছিলে চকীদাৰজনে ফাইলত তেওঁক দলিয়াই দিয়ে গম পোৱা নে তেওঁৰ কলিগছবিলাক ভাল নাছিলে তেওঁৰ ছাবঅৰ্ডিনেটবিলাক ভাল নাছিলে তেওঁক বহুত ৰিডিকুল কৰিছিলে তেওঁক বহুত ইনচাল্ট কৰিছিলে বুজিছেনে চ' সেইসমূহ কথা গম পাই পেলাই বি আৰ আম্বেদকাৰে কৈছিলে সেই দলিত মানুহখিনিৰ কাৰণে থিয় হৈছিলে আৰু দলিত মানুহৰ ছাপৰ্টত বি আৰ আম্বেদকাৰ মানে আছিলে ঠিক আছে নে চ' বি আৰ আম্বেদকাৰ ছাপৰ্ট কৰিছিলে কিন্তু গান্ধীয়ে ছাপৰ্ট কৰা নাই চ' সেই ৰাউণ্ড টেবুল কনফাৰেন্সত কি হ'ল গান্ধীজীয়ে ক'লে যে মই এইবিলাক কথা ইয়াত শুনিবলৈ নাই অহা উঠি গুচি আহিলে গান্ধীজী কি উঠি গুচি আহিলে এইবিলাক মোৰ লগত কথা নাপাতিবি মই এইবিলাক মোৰ দেশক মই ভাগ ভাগ কৰিবলৈ কেতিয়াও দিব নোৱাৰো গান্ধী কৰিলে উঠি গুচি আহিলে ঠিক আছে নে গান্ধী কৰিলে উঠি গুচি আহিলে ঠিক আছে চ' গান্ধী গুচি অহাৰ পাছত তাত দেখিলে যে বাপৰে এইটো মানুহ বহুত বেলেগ পাৱাৰফুল হিৰোইনক কৈছে তই বেয়া নাপাই ভাই তোক আমি এনেই গালি পাৰিলে মানুহটোৱে ফাল্টু বোলে বৰ সাংঘাতিক মানুহ বোলে মানুহটো বুজিছেনে বৰ সাংঘাতিক মানুহ এইটো ইয়াৰ লগত লাগিব নোৱাৰি চ' এটা কাম কৰো ইয়াক জেলত ভৰাই দে 1931 পৰা হ'ল গান্ধীজীক জেলত দি দিয়া হ'ল যেতিয়া গান্ধীজীক জেলত দিলে তেতিয়া কি গম পোৱা নাই বি আৰ আম্বেদকাৰ ক'লে যে নাই এইটো থাকক কি থাকক এই ইলেক্ট্ৰেট সেপাৰেট ইলেক্ট্ৰেটটো থাকক কাৰ দলিত কাৰণে বোলে সেপাৰেট ইলেক্ট্ৰেট থাকক 71খন আসন বিচাৰিলে ঠিক আছে 71খন আসন বিচাৰিলে ঠিক আছে চ' থাৰ্ড ৰাউণ্ড টেবুল কনফাৰেন্সখন কেতিয়া হৈছিলে থাৰ্ড ৰাউণ্ড টেবুল কনফাৰেন্স 1932 ঠিক আছে নে আৰু কমিউনিয়েল কি কোৱা হৈছিলে দলিতসকলৰ কাৰণে কমিউনিয়েল ৰিৱাৰ্ড বিচৰা হৈছিল ঠিক আছে চ' এই যেতিয়া গৈ পেলাই গান্ধী যেতিয়া জেলত থাকিলে গান্ধীয়ে নোখোৱাকৈ থাকিব ল'লে গান্ধীয়ে অনশন কৰিব ল'লে ঠিক আছে নে গান্ধীয়ে গৈ অনশন কৰিব ল'লে তেতিয়া বি আৰ আম্বেদকাৰ খুব বুজালে জৱাহৰলাল নেহৰুৱে খুব বুজালে চোৱা তোমাৰ কাৰণে গান্ধী জেল হৈ গ'ল আকৌ তুমি যে এতিয়া ভাল পাইছা সেপাৰেট ইলেক্ট্ৰেটটো ভাল পাইছে কিন্তু গান্ধীয়ে ছাপোৰ্ট কৰা নাই চ' গান্ধীয়ে এইবিলাক হুলস্থুল কৰাৰ কাৰণে গান্ধীয়ে জেলত সোমাইছে যদি গান্ধী কিবা এটা হয় তোমাৰ শান্তি কোনো ৰাইজে শান্তি নিদিব আকৌ চ' হয় ঠিক আছে বোলো আমি যাওঁ চ' জেলত গৈ পেলাই গান্ধীৰ লগত কথা পাতিলেগে গান্ধীয়ে ক'লে জেলত গৈ পেলাই কথা পাতিলে নে এই বি আৰ আম্বেদকাৰৰ কথা পাতিলে বি আৰ আম্বেদকাৰে কৈছে যে মহাৰাজ মই এইবিলাক গম নাপাওঁ কিন্তু আমাৰ কাৰণে দলিতৰ কাৰণে সেপাৰেট ইলেক্ট্ৰেট থাকিব লাগে চ' গান্ধীয়ে ক'লে চোৱা তুমি সেপাৰেট ইলেক্ট্ৰেট লোৱাটো মই বেয়া নাপাওঁ কিন্তু তুমি একে জেগাত ল'ব নালাগে তুমি সেপাৰেট ইলেক্ট্ৰেট লোৱা মই বেয়া নাপাওঁ সেপাৰেট ইলেক্ট্ৰেট মানে কি বাৰু বুজি পাইছা নাই বাৰু সেপাৰেট ইলেক্ট্ৰেট মই যে কৈ আছোঁ সেপাৰেট ইলেক্ট্ৰেট সেপাৰেট ইলেক্ট্ৰেট মানে কি হ'ল গম পোৱা নে ধৰা এনেকুৱা এটা জেগা থাকিব ভাৰতৰ যিকোনো এখন জেগাত ধৰি লোৱা এই জেগাডোখৰত ধৰি লোৱা এই জেগাডোখৰত ভাৰতৰ ধৰি লোৱা যিকোনো এখন জেগাত কি হ'ব এই ইছলামখিনি আছে হয়নে চ' এই ইছলামৰ কাৰণে এই ডোখৰ ইলেকশ্যনৰ কাৰণে জেগাডোখৰ পৰা ফিক্স কৰি দিয়া হ'ব বুজিছেনে পুৰা ফিক্স কৰি দিয়া হ'ব আৰু এই জেগাডোখৰ অকল এই ইছলাম লোকসকলে ইলেকশ্যন খেলিব পাৰিব বুজিছেনে চ' গান্ধীয়ে ক'লে যে তুমি একেটা জেগাত যদি এনেকৈ একেবাৰে দি দিয়া দলিতসকলৰ কাৰণে যদি আকৌ এটা জেগা দি দিয়া চ' সেই জেগাটো যদি তেওঁলোক পাৰ্মানেণ্ট কাৰণে হৈ যায় বহুত দিগদাৰ হ'ব পাছত তেওঁলোকে ছেপাৰেট ষ্টেট ডিমাণ্ড কৰিব ছেপাৰেট কাণ্ট্ৰি ডিমাণ্ড কৰিব হয়নে চ' ছেপাৰেট কৰিব কাণ্ট্ৰি ডিমাণ্ড কৰিব ঠিক আছে চ' গান্ধীয়ে ক'লে যে এইটো কৰিব দৰকাৰ নাই আমি কৰিম তুমি কৰা তুমি লাগিলে সৰহকৈ লোৱা মোৰ কোনো ক'ব লগা নাই বুজিছেনে তুমি লাগিলে সৰহকৈ লোৱা মোৰ ক'ব লগা নাই কিন্তু এটা কথা যে সেই কথাটো কি হ'ল যে তুমি সবতে লোৱা তুমি এইখিনি লোৱা এটা চিৰিয়াত লোৱা তুমি তেনেকৈ লোৱা কিন্তু একেটা জেগাত কমপ্লিটলি চিট নিবিচাৰিবা তাৰমানে দলিতসকলৰ কাৰণে পাৰ্মানেণ্ট কেছ তুমি চিট নিবিচাৰিবা ইলেকশ্যনৰ কাৰণে ঠিক আছে ইলেক্ট্ৰেট সেপাৰেট ইলেক্ট্ৰেটৰ কাৰণে ঠিক আছে চ' তেতিয়া ক'লে যে তুমি যদি 71 বিচাৰিছা চিট মই তোমাক 148টা দিছোঁ কোনো কথা নাই যোৱা তোমাক 71টো দিয়া তুমি 148টা লোৱা তেতিয়া ভাবিলে গান্ধীজী সাংঘাতিক মানুহ তেওঁ মোক বেয়া নাপায় তেওঁ মোৰ আদৰ্শকো বেয়া নাপায় আৰু দলিত মানুহসকলকো বেয়া নাপায় তেওঁ মোক ছাপৰ্টহে কৰে মই 71 বিচাৰিছিলোঁ গান্ধীজী দেখোন মোক 148টা চিট দিছে তাৰমানে গান্ধীজী ভাল সেই প্ৰভু এই আপুনি কি বহুত মহান আপুনি চিন্তা কৰিব নালাগে মই আপুনি যেনেকৈ কয় তেনেকৈ কাম কৰিম চ' কি হ'ল তাতে এখন সেই জেলতে এখন চুক্তি স্বাক্ষৰিত কৰা হ'ল সেই চুক্তিখনৰ নামটো কমেণ্ট কৰা যে বি আৰ আম্বেদকাৰ আৰু গান্ধীজীৰ মাজত এখন চুক্তি চাইন হ'ল এখন জেলত সেই জেলখনত কৰা চুক্তিটোৰ নামটো কমেণ্ট কৰা জেলখনত হোৱা চুক্তিটোৰ নামটো কি কমেণ্ট কৰা বুজিছেনে চ' গান্ধীজী ইমানখিনি সেইকাৰণে কওঁ গান্ধী এজন মানুহ নহয় গান্ধী এটা যুগ হয় কি হয় হিৰোইনৰ এই যিখিনি হিৰোইনে যে মানি যে লৈছিলে
এই কথাখিনি যে মানি লৈছিলে কিন্তু বুজিয়ে নাপালে ভাৰতৰ মানুহে সৰোজিনী নাইডুৱে ইমানেই ভাল পালে ছেকেণ্ডজন কি হ'লে গম পোৱা নাই ছেকেণ্ডজন কি হ'লে মহামানৱ দি দিলে মানে মহাত্মা উপাধি দি দিলে কা হিৰোইন না সৰোজিনী নাইডুৱে ভাবিলে যে ইমান ভাল নে গোটেই দফাবিলাক চব মাৰি ল'লে ধৰিবই নোৱাৰিলে যে ইয়াতে ভগত সিংহক কেনেকৈ ফচাই দিলে সেইকাৰণে ভগত সিংহক কেনেকৈ ফচাই দিলে ধৰিবই নোৱাৰিলে চ' আমি নেক্সট ক্লাছ কাইলৈ কৰিম থেংক ইউ